লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত আজি দুগৰাকী একেখন ঘৰৰে দুগৰাকীকৈ এগৰাকী ভাতৃ ভগ্নীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এবাৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ কৰৈনী হেঙুলি চুকলে সমগ্ৰ নগাঁও জিলালৈকে এক গৌৰৱ কঢ়িয়াই আনিছে। এই মুহূৰ্তত মোৰ লগত আছে জিন্তু বৰা আৰু মঞ্জুশ্ৰী বৰা। মই কিমান ৰেংক পাইছে? মোৰ ৰেংক 21 আৰু বাৰ ৰেংক 25 হয়। একেলগে প্ৰিপাৰেচন কৰিছিলে? হয়, আমি একেলগে একেখন ঘৰৰ পৰাই কৰিছিলোঁ প্ৰিপাৰেচন। কিন্তু যোৱাবাৰ আমি দুইটা ইণ্টাৰভিউ ষ্টেজলৈকে গৈছিলোঁ, কিন্তু মই ফাইনেল লিষ্টত অহা নাছিলোঁ আৰু বা আহিছিলে। চ' তাৰপিছত বায়ে উইথ জব প্ৰিপাৰেচন কৰি আছে আৰু মই ফুল টাইম প্ৰিপাৰেচনে ঘৰৰ পৰা কৰি আছিলোঁ। আৰু এই যি সফলতা, এই সফলতাৰ কৰ্তৃত্ব কাক দিব বিচাৰে? কৰ্তৃত্ব অভিয়াছলি মাহঁত আছে, মাহঁতৰ যথেষ্ট প্ৰেৰণা আছে আৰু লগতে মই নিজকো দিব বিচাৰিম, কাৰণ ময়ো ইমান এটা দীঘলীয়া সময় এই এক্সামটোৰ কাৰণে লাগি আছিলোঁ আৰু ইয়াত যথেষ্ট কষ্টও হৈছে এই 4-5 বছৰত, কিন্তু ভাল লাগিছে আৰু ফাইনেলি ফলাফল পোৱাৰ কাৰণে। মঞ্জুশ্ৰী বৰা আছে, মই আপোনাৰ প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছো। যিহেতু আপোনাৰ কনিষ্ঠ ভাতৃও একেলগে প্ৰিপাৰেচন কৰিবলগীয়া হৈছিল আৰু দুইগৰাকী এবাৰ সফলতা কঢ়িয়াবলৈ সক্ষম হৈছে, কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আচলতে যোৱাবাৰ আমি বহুত বেছি ফূৰ্তি কৰিব পৰা নাছিলো, যিহেতু মই ক্লিয়াৰ কৰিলো, মই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰত পাইছিলো, কিন্তু সি চিলেকশ্যন হোৱা নাছিলে তাৰ। গতিকে এইবাৰ ফূৰ্তিটো মানে বিৰাট আৰু ডাবল ফূৰ্তি হৈছে, কাৰণ দুইজনেই ACS পাইছো, যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে দুইজনৰে। গতিকে সেইটো কাৰণে বিৰাট ভাল লাগিছে। আপোনাৰ ৰেংকটো কিমান আছিল? মোৰ 25 হয়। মাতৃ আছে আমাৰ সৈতে, কি ক'ব আজি দুইগৰাকী উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত, কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু বিজেপি চৰকাৰৰ যিটো নিকা পৰীক্ষা পাতিলে তাৰ কাৰণে চৰকাৰকো বহুত বহুত ধন্যবাদ দিছোঁ। তাৰ নিকা হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব পাৰিছে। আৰু গাঁৱৰ নিকা হোৱাৰ বাবে আচলতে এনেধৰণৰ এতিয়া সুযোগ পাইছে। হয় হয় হয়। পিতৃও আছে, মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিম, কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোত আমি নথৈ আনন্দিত হৈছোঁ, কাৰণ একেখন ঘৰতে দুটাই মোৰ ল'ৰা ছোৱালী, দুইটা ল'ৰা ছোৱালীয়ে আজি এটা ইমান ভাল ৰিজাল্ট কৰিছে। গতিকে মই বহুত সুখী, লগতে গাঁওবাসীকো মই ধন্যবাদ জনাইছোঁ, চবৰে মংগল জনাইছোঁ আৰু মই যথেষ্ট সুখী হৈছোঁ। বৰ্তমান চৰকাৰকো মই ধন্যবাদ দিছোঁ, নিকা চৰকাৰ বুলি আজি প্ৰমাণিত হ'ল। একেখন ঘৰতে ইমান ভাল ৰিজাল্ট কৰা দুটা ল'ৰা ছোৱালী দুইটাই একেখন ঘৰতে পাইছে, সেইটো একদম দেখ প্ৰমাণিত যে ইয়াত কোনো কৰাপশ্যন হোৱা নাই। নিশ্চয়কৈ এয়া আছিলে দুইগৰাকী ভাতৃ ভগ্নী, আৰু তেওঁলোকে এইবাৰ যিহেতু অসম লোকসেৱা আয়োগৰ পৰীক্ষাত দুইগৰাকী ACSত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ ইতিমধ্যে যোৱা বছৰ তেওঁ যি জ্যেষ্ঠ ভগ্নী মঞ্জুশ্ৰী বৰাই যোৱা বছৰতো এই পৰীক্ষা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল, কিন্তু এইবাৰ তেওঁ পুনৰবাৰ দি তেওঁ কনিষ্ঠ ভাতৃৰ সৈতে দুইগৰাকী একেলগে এতিয়া পৰীক্ষাত অৱতীৰ্ণ হৈ আজিৰ দিনটোত আচলতে